মিছন বসুন্ধৰাৰ এই প্ৰথম পৰ্যায়ৰ সেৱাৰ বাবে আবেদন জনাইছিল অৰ্থাৎ এই কথা প্ৰতীয়মান হৈছিল যে বহু বছৰ ৰাজহ বিভাগত বা চক্ৰ বিষয়াৰ কাৰ্যালয়ত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিত্য নৈমিত্তিক কামসমূহ হোৱা নাছিল মিছন বসুন্ধৰা 2 লগত আমি যেতিয়া মিছন বসুন্ধৰা 1ৰ সেৱাবিলাক আকৌ এবাৰ সংযোজন কৰিছিলো তেতিয়া এই সংখ্যা 15 লাখলৈ বৃদ্ধি পাইছিল অৰ্থাৎ এক প্ৰকাৰ ক'ব গ'লে ৰাজহ বিভাগৰ সৈতে জড়িত সৰু সৰু সেৱাবিলাকো ৰাইজে লোৱা নাছিল ৰাইজৰ মনত কনফিডেন্স নাছিল যি নহওক আমি মিছন বসুন্ধৰা সেৱা প্ৰথম প্ৰায় 8 লাখ ভূমি সংক্ৰান্তীয় আবেদন আমি নিষ্পত্তি কৰিছিলো কিছু ৰিজেক্ট হৈছিল সৰহ সংখ্যক এপ্ৰুভ হৈছিল আৰু এক প্ৰকাৰ ক'ব গ'লে ই প্ৰথমবাৰৰ বাবে ৰাজহ বিভাগক জনসাধাৰণৰ ওচৰ চপাই আনিবলৈ সক্ষম হৈছিল মিছন বসুন্ধৰা আমাৰ এটা কনফিডেন্স বিল্ডিং এক্সাৰসাইজ আছিল আৰু তাত আমি সফল হৈছিল যেতিয়া আমি মিছন বসুন্ধৰা 1 আমি আগবাঢ়িছিল তাৰ লগে লগে আমি 2ৰ প্ৰস্তুতি পৰ্ব আগবঢ়াইছিল আমি সমস্যাবিলাকক ৰাইজৰ মাজলৈ লৈ আহিছিল কিন্তু সমস্যাবোৰ সমাধান কেনেকৈ হ'ব তাৰ বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনা কৰা নাছিল বৈজ্ঞানিকভাৱে চিন্তা চৰ্চা কৰা নাছিল আৰু অসম আন্দোলনৰ সমাপ্তিৰ পিছতো খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাতে তেওঁলোকে বাস কৰিছিল আজি সমষ্টিৰ পুনৰ গঠনে হওক আৰু দ্বিধাহীনভাৱে মিছন বসুন্ধৰা 2 অকল খিলঞ্জীয়া লোকৰ স্বাৰ্থতে আমি আৰম্ভ কৰিছো বুলি কৰা ঘোষণা বহুবোৰ আমাৰ অনিশ্চয়তা এক প্ৰকাৰ ক'ব গ'লে নিশ্চয়তালৈ লৈ আহিছিল আৰু আজি মিছন বসুন্ধৰাৰ সমাপ্তিয়ে কেনেকৈ লাখ লাখ খিলঞ্জীয়া পৰিয়ালক উপকৃত কৰিছে তাৰো এটা আমি সম্যক ধাৰণা পাবলৈ সক্ষম হৈছো চৰকাৰী মাটি সিলিং চৰকাৰী ভূমিৰ প্ৰৱৰ্তন দখলী স্বত্ব ৰায়তক মালিকী স্বত্ব প্ৰদান চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়াহ'লেকে চৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেস মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁওৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেস ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে তাৰ মাটি নাই আৰে মাটি কিয় নাই বোলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গ'ল খহনীয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গ'লে মাটিয়ে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই হাজাৰ হাজাৰ বিঘা মাটি গলে গম পায় এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে যত নেকি লালে টপু কয় না কি লালে টাপু আদি চৰ আছে চৰকাৰৰ মাটি নাই বিচাৰিলে মাটি নাই কিন্তু মাতব্বৰৰ হাতত 300 400 বিঘা মাটি আছে এখন
এখন চৰকাৰে যে চৰত মাটি পত্তন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বাৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা 4ৰ কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী চৰ কোনখিনি যিখিনি ইকোলজিক্যালি চ্যালেঞ্জেবল নহয় যি ব্ৰহ্মপুত্ৰৰ ইকোলজিত এফেক্ট কৰে তাক আমি যি ব্যৱস্থা কৰিব লাগিব এভিকশন কৰিব লাগিলে এভিকশন কৰিব লাগিব ৰিসেটলমেন্ট কৰিব লাগিলে ৰিসেটলমেন্ট কৰিব লাগিব কিন্তু আমাৰ নেসেক আৰু এষ্টেকৰ লগত সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্টৰ লগত কাম কৰি we should identify the source which are of permanent nature তাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত হিসাব কৰক যে 5000 বিঘা মাটি ভোটাৰ সেন্টাৰ এটা তাৰমানে 1000টা ভোট 300টা পৰিয়াল 5000 বিঘা মাটি হেতুটো সাস্টেইনেবল নহয় 7 বিঘা কৰিয়ে মাটি পাব 7 বিঘা ইনটু 300 বিঘা মাটি গল বাকি 21 বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিছন বসুন্ধৰা 4ৰ সময়ত চৰত মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব তাৰ কাৰণে অসমৰ জাতীয় সংগঠনসমূহৰ লগতো মই আলাপ আলোচনা কৰিম কাৰণ বাস্তৱৰ পৰা দূৰত থাকিলে আমি কোনো আগবাঢ়িব নোৱাৰিম সেই দিশটো আমি আলাপ আলোচনা কৰিম আৰু ইকোলজিক্যালি চ্যালেঞ্জ চৰবিলাকৰ পৰা আমি নিজক আতৰাই ৰাখিব লাগিব যাতে সেই চৰবিলাকক আমি কাকো বন্দবস্তি নিদিও সেই চৰবিলাকৰ পৰা প্ৰয়োজন হলে আমি মাটি নতুন জায়গাবিলাকলৈকে যত নতুন সাৰপ্লাস মাটি উলাব তালৈকে আমি স্থানান্তৰ কৰিব লাগিব আৰু তাত আমি প্ল্যান্টেশন কৰিব লাগিব যাতে ব্ৰহ্মপুত্ৰৰ ইকোলজি আমি ৰক্ষা কৰিব পাৰো এই কাৰ্য নৈতিক নহয় ই ন্যায়ৰ ওপৰতো প্ৰতিষ্ঠিত নহয় কিন্তু যি কাৰণে নহক কিয় আমাৰ ৰাজহ বিভাগৰ দুৰ্বলতা জিলা প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে টি গ্ৰান্তত বহু লোকে বাস কৰা আৰম্ভ কৰিছে ডিব্ৰুগড় জিলাত মই যেইবাৰে যাওঁ সেইবাৰে শুনো অমুক মালিকে অমুকক মাটি দিলে প্ৰশাসনিক দুৰ্বলতা আমি অতৰাব লাগিব প্ৰথম পৰ্যায়ত যিসকল সঁচাকৈ যাৰ 2-3 ডোখৰ মাটি নাই যিসকল সঁচাকৈ ল্যান্ডলেস আৰু তেওঁলোকে টি গ্ৰান্তত বাস কৰি আছে তেওঁলোকৰ বাবে আমি এটা ওয়ান টাইম এক্সেপশন কৰিম আৰু তেওঁলোকক আমি নিৰ্দিষ্ট নিয়মত আমি মাটিৰ পট্টা দিম ইয়াৰ পিছত this will become a criminal offense it will no longer be a civil offense 7 বছৰ জেল হ'ব যদি কোনোবা টি ল্যান্ডৰ মাটি তেওঁলোকে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানক দিব খোজে কোনোবাই দিলে তাৰ নিয়ম আছে তেওঁলোকে মাটিৰ ইস্তফা দিব সৰকাৰে পুনৰ মাটিৰ এলটমেন্ট কৰিব কিন্তু সৰকাৰ নিজে নিজে হৈ যোৱাৰ যিটো প্ৰৱণতা which is called in my word a tendency for anarchism তাক আমি প্ৰতিহত কৰিব লাগিব and আমি ইয়াক ক্ৰিমিনেল অফেন্স কৰিম ইয়াৰ পিছত কোনোবাই টি গ্ৰান্টৰ ল্যান্ডত সোমালে তেওঁক আমি কেছ ৰেজিষ্টাৰ কৰিম he will be jailed land will be confiscated বাগানখনৰ পৰাও মাটিটো যাব সৰকাৰলৈকে সেই মাটি ৰূপান্তৰিত হ'ব কিন্তু এজ এ ওয়ান টাইম এক্সেপশন যিসকলে আজি 20 বছৰ 30 বছৰ আগত তেনেকে মাটি ললে তেওঁলোকৰ কাৰণে আমি এটা ওয়ান টাইম এক্সেপশন কৰিম but with higher premium তেওঁলোকে যদি বাগানৰ মালিকক টকা দিব পাৰিছিলে সৰকাৰকো টকা দিব লাগিব so with a higher premium we are going to regularize tea grant land but only for one time ইয়াৰ পিছত আৰু আমি কেতিয়াও নকৰো অসমত আৰু এটা সমস্যা আছে কামাখ্যা দেৱালয়ৰ মাটি বা বিভিন্ন দেৱালয়ৰ মাটি নগৰ সমূহত হিচৰিত হৈ আছে তাত মানুহ বাস কৰে